সৰ্বপ্ৰথমে আমাৰ দলৰ সকলো নেতৃবৃন্দ, বিশেষকৈ ৰাহুল গান্ধী ডাঙৰীয়া, প্ৰিয়ংকা গান্ধী ডাঙৰীয়া, জিতেন্দ্ৰ সিং আৰু আমাৰ প্ৰদেশৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াক মই বিশেষভাৱে মোৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ যে মোৰ ওপৰত তেখেতসকলে আস্থা ৰাখি মোক বৰছলাৰ নিচিনা এটা গুৰুত্বপূৰ্ণ সমষ্টিত মোক দলীয় মনোনয়ন দিছে। মই তাৰ কাৰণে তেখেতসকলক কৃতজ্ঞতা জনাইছোঁ। আৰু বৰছলাবাসী ৰাইজক, বৰছলাৰ ৰাইজেও আৰু বৰছলাৰ গোটেই কংগ্ৰেছ কৰ্মীসকলে মোক বিচাৰি পেলাই আবেদন কৰিছিলে আৰু গতিকে মই বৰছলাবাসী ৰাইজ আৰু বৰছলাৰ সকলো কংগ্ৰেছ কৰ্মীৰ প্ৰতিও মই মোৰ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু মই সকলো শ্ৰেণীৰ ৰাইজৰ বৰছলাৰ সামগ্ৰিক বিকাশৰ বাবে, বৰছলাৰ উন্নয়নৰ বাবে সকলো শ্ৰেণীৰ ৰাইজৰ পৰা মই সমৰ্থন বিচাৰিছোঁ। কেনেকুৱা যুঁজ হ'ব ছাৰ? যুঁজখনতো চাওক, বিজেপি দল আজি কেন্দ্ৰত আছে আৰু ৰাজ্যত আছে, কিন্তু মানুহে বিজেপি দলৰ সম্পূৰ্ণৰূপে মানুহে পৰিৱৰ্তন বিচাৰিছে। গতিকে যুঁজ ইয়াত হ'ব বুলি মই নাভাবোঁ। ইয়াত নীৰৱ বিপ্লৱ হ'ব আৰু একপক্ষীয়ভাৱে হ'ব। ৰাইজে হিয়া উজাৰি ইয়াত কংগ্ৰেছক ভোট দিব। এটা কথা, তেওঁলোকৰ হিতাধিকাৰী যথেষ্ট আছে, এই ক্ষেত্ৰত কি ক'ব? হিতাধিকাৰীটো কংগ্ৰেছৰ দিনতো আছিল বা সকলো চৰকাৰ হিতাধিকাৰীক আঁচনি দিয়া সকলো চৰকাৰৰ এইটো কৰ্তব্য, এইটো দায়িত্ব দিছে। আৰু তেখেতসকলেতো নিজৰ ঘৰৰ পৰা দিয়া নাইকিয়া, আমাৰ পইচাহে আমাক দিছে, আমাৰ কৰ কাটলৰ পইচাৰ পৰাই আমাক দিছে, ৰাইজক দিছে, হিতাধিকাৰী দিছে। গতিকে এইটো হিতাধিকাৰীসকলেও এই কথাটো বুজি পায়, সকলোৱে বুজি পায়। আৰু হিতাধিকাৰীক দিছে যদিও হিতাধিকাৰীয়েও এইটো কথা বুজি পাইছে যে চামুচেৰে দিছে, বেলচা মাৰি নিছে, এইটো কথা হিতাধিকাৰীয়েও বুজি পাইছে। আৰু এটা কথা, আপুনি ইয়াত টিকট পোৱাৰ পিছতে একাংশই আপোনাৰ বিৰুদ্ধে কিছু অভিযোগ উত্থাপন কৰিছে পুৰণি কথাবিলাকক লৈ, এই সন্দৰ্ভত কি ক'ব? নাই, এইটোতো আৰু আপোনাৰ ৰাজনীতিত এইবিলাক থাকেই। আপোনাৰ বিভিন্ন দলৰ বিভিন্ন মানুহে বিভিন্ন ইণ্টাৰেষ্টত এইবিলাক কথা কয়। এইটো কথাটো আৰু মোৰ পুৰণি গোচৰৰ কথাটো ইয়াত নাহে, কাৰণ দলেতো এইবিলাক চাই চিতি, মইতো আজি কেইবাবাৰো দেখোন এই গোচৰ হোৱাৰ পিছত মই MP হ'লোঁ, মই মিনিষ্টাৰ হ'লোঁ, মই ৰাজ্যসভাৰ মই প্ৰদেশ কংগ্ৰেছৰ সভাপতি হ'লোঁ, আকৌ হ'লোঁ। গতিকে এইবিলাকতো দলে চাইছে না, হাইকমাণ্ডে চাইছে। আৰু মোৰতো চবতকৈ ডাঙৰ কথা, মোক আদালতে দোষমুক্ত বুলি মোক ঘোষণা কৰিলে, মোৰ বিৰুদ্ধে একোৱেই দিব নোৱাৰিলে, CBI একোৱেই দিব নোৱাৰিলে। আৰু দিব নোৱাৰাৰ কাৰণে আদালতে মোক দোষমুক্ত ঘোষণা কৰিলে। একেবাৰে আটাইকেইটা আদালতে কৰিলে, লোৱাৰ কোৰ্টে কৰিলে, হাই কোৰ্টে কৰিলে, সুপ্ৰিম কোৰ্টে কৰিলে। তো ইয়াৰ পিছত যদি এইবিলাক কৈ থাকে, সেইটো উদ্দেশ্য প্ৰণোদিতভাৱে এটা কয়। আপুনি বিচৰা বাতৰি পাব কেৱল News 18 এপত। News 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। Google Play Storeতো পাব এই News 18 এপ।